Friends, आज हम Assam Police Recruitment 2020 41 Junior Assistant Post in Assam Police Headquarters and BIEO Assam Aptitude and Reasoning Section ঠিক আছে পাৰ্ট 6 লৈ আহোঁ আমি পাৰ্ট 5 টা কৰাই দিয়া হৈছে একেটা আগতে চাই ল'ব ভালকৈ সো আজি আমি ব্লাড ৰিলেশ্যন অকণমান চাম সো ব্লাড ৰিলেশ্যনৰ মই আগতে ক্লাছ কৰাই থৈছোঁ ঠিক আছে সো মই লিংকটো দি দিম ষ্টাৰ্টিঙৰ পৰা কেনেকৈ আহিলে সো আমি জাষ্ট আজি অংকটো কৰিম কি দিয়া আছে A is the brother of B, C is the brother of R, who is married to S, R is the only daughter of B, T is the son of R. First আমি এইটো ড্ৰ কৰি ল'ম তাৰপিছত আমি কুৱেশ্যনটো লৈ আহিম ঠিক আছে সো এইটো আমি ড্ৰ কৰিম কি কৈছে A is the brother of B, A is the brother এইটো মানে মেল হ'ব মেল হ'লে আমি এনেকৈ দিলোঁ হ'ল brother of B এটা জেনেৰেশ্যন হ'ল সো এইটো B আমি এনেকৈ দিলোঁ A is the brother of B brother বা sister হ'লে আমি এনেকৈ দিম আৰু ফাদাৰ বা মাদাৰ হ'লে আমি ওপৰত দিম son হ'লে তলত দিম ঠিক আছে সো A is the brother of B আমি আঁকিলোঁ C is the brother of R এতিয়া Cটো ইয়াৰ লগত ৰিলেশ্যন একো হোৱা নাই ইয়াৰ B লগত who is married to S R is the only daughter of B এতিয়া B অকল daughter কি হ'ব R daughter হ'ল কাৰণে ফিমেল কাৰণে আমি এনেকৈ দিলোঁ হ'ল R is the only daughter of B T is the son of R এতিয়া Tটো কি হ'ব R ৰ son আমি এনেকৈ দিলোঁ R ৰ son কাৰণে আমি এইটো মেল কাৰণে আমি এনেকৈ দিলোঁ তাৰপিছত আমি এতিয়া একেটালৈ আহোঁ এতিয়া এৰিছিলোঁ যে আমি C is the brother of R Cটো R ৰ ব্ৰাদাৰ হয় R ৰ ব্ৰাদাৰ হ'লে এনেকৈ দিলোঁ C হ'ল ব্ৰাদাৰ মানে মেল হ'ল মেলৰ কাৰণে আমি এনেকৈ স্কুৱেৰ বনাই দিলোঁ R is the only ক'ত গ'ল C is the brother of R লিখিলোঁ C is the brother of R who is married to S C is the brother of R Cটো R ৰ ব্ৰাদাৰ যোনটো S ৰ লগত মেৰিড হৈছে এইটো মনত হ'ব C is the brother of R R ৰ ব্ৰাদাৰ who is married to S বুজি পাইছেনে কথাটো কুৱেশ্যনটো C is the brother of R who is married to S ভালকৈ মন দিব Cটো R ৰ ব্ৰাদাৰ হয় আৰু যোনটো S ৰ লগত মেৰি হৈ আছে ইয়াত R ৰ কথা কৈ আছে হয়নে C is the brother of R ঠিক আছে Cটো R ৰ ব্ৰাদাৰ who is married to S R who is married to S so R who is married to S so S ৰ লগত মেৰি so আমি এনেকৈ হাজবেণ্ড ৱাইফ হ'লে আমি এনেকৈ দিওঁ so married to S হ'ল এইটো গম পাইছে C is the brother of R who is married to S Cটো কোন হয় R ৰ ব্ৰাদাৰ যোনটো S ৰ লগত মেৰি হৈছে গম পাইছেনে C is the brother of R who is married to S এইটো কি দিয়া আছে আপোনাৰ R C is the brother of R who is married to S C is the brother of R R ৰ ব্ৰাদাৰ Cটো আৰু Rটো কোনটো হয় C is the brother of R is married to S বুজি পালেনে এই লাইনটো C is the brother of R Cটো R ৰ ব্ৰাদাৰ হয় আৰু যোনটো who is married to S whoটো কাক বুজাইছে Rক R is married to S so R is married to S ঠিক আছে so এতিয়া আৰু আমাৰ জেণ্ডাৰ এনেকৈ দিয়া নাই জেণ্ডাৰকেইটা so এতিয়া আমাক কোৱা হৈছে বুজি পালেনে কথাটো A is the brother of B লিখিলোঁ A is the brother of B C is the brother of R who is married to S R is the only daughter of B R is the only daughter of B T is the son of R T is the son of R ঠিক আছে তাৰপিছত কৈছে C is the brother of R C is the brother of R আৰু Rটো who is married to S C is the brother of R R is married to S মানে এই whoটো Rক বুজাইছে so R is married to S হ'ল এতিয়া চাওক which of the following statement is definitely incorrect so ইয়াত কৈছে কোনটো এটা ষ্টেটমেণ্ট হয় যোনটো ভুল হৈ আছে C is the brother in law of S Cটো brother in law হয়নে হয় কাৰণ Cটোৰ এইটো C is the brother in law of S S ৰ brother in law নেকি Cটো হয় Cটোৰ ৱাইফ হ'ব এইটো R আৰু R ৰ ব্ৰাদাৰ হ'ব চ' কি হ'ব এইটো brother in law হ'ব C আৰু S ৰ আমি যেতিয়া ৰিলেশ্যন চাওঁ তেনেকৈ চাওঁ S ৰ ব্ৰাদাৰ S ৰ ৱাইফ হ'ল R আৰু R ৰ ব্ৰাদাৰ কি হ'ব R ৰ এইটো ব্ৰাদাৰ হ'ল চ' এইটো কি হ'ব কেনেকৈ যাব এইটো brother in law হ'ব ঠিক আছে তো C is the brother in law of S S এ Cক মানে brother in law বুলি মাতিব S is the mother of T S is the mother of T হয় নহয় চাওক S is the mother of T কেনেকৈ হ'ব Tৰ মাদাৰ হ'ল R চ' Sটো ফাদাৰ হ'ব অভিয়াছলি গম পাইছে T is the grandson of B T is the grandson of B yes T is the grandson of B Tটো son হয় চ' Bটোৰ কাৰণে কি হ'ব B বা যদি আমি Tক চাওঁ grandson হ'ব A is the uncle of R Aটো R ৰ আংকল এজন হয় কাৰণ R ৰ হ'ল মাদাৰ বা ফাদাৰ এইটো ইয়াত জেণ্ডাৰ দিয়া নাই চ' এইটো মেল বা ফিমেল হ'ব পাৰে চ' এইটো মাদাৰ হ'ব পাৰে ফাদাৰ হ'ব পাৰে তাৰ ভায়েক হ'ল A চ' R কেনেকৈ চাব R এক আংকল বুলি মাতিব হয়নে কাৰণ চাওক
আংকল কেতিয়া হয় আংকল যেতিয়া হয় যাৰ মাক আৰু দেউতাকৰ ভায়েক বা ভনীয়েক ভায়েক তো এইটো আংকল হ'ব আৰু ভনীয়েক হ'লে আণ্ট হ'ব চ' এইটো হ'ল ইয়াৰ মাক বা দেউতাক এইটো চ' তাৰ ভায়েক হ'লে কি হ'ব আংকল হ'ব চ' ঠিক আছে এ ইজ দ্য আংকল অফ আৰ চি ইজ দ্য মেটাৰ্নেল আংকল অফ টি এতিয়া চিটো টিৰ মেটাৰ্নেল আংকল নেকি চিটো টিৰ মেটাৰ্নেল আংকল হ'বনে টিৰ পৰা যদি আমি চাওঁ চিটো টিৰ পৰা চালে মাদাৰ হ'ল মাদাৰৰ ব্ৰাদাৰ চ' কি হ'ব মেটাৰ্নেল আংকল মানে মাকৰ ফালৰ পৰা আৰু পেটাৰ্নেল মানে বাপেকৰ ফালৰ পৰা ঠিক আছে চ' মই কোনটো পালোঁ এতিয়া চি ইজ দ্য ব্ৰাদাৰ ইন ল অফ এছ ঠিক আছে ব্ৰাদাৰ ইন ল হৈ আছে এছ ইজ দ্য মাদাৰ অফ টি এছ ইজ দ্য এইটো হয় নাই এছ ইজ দ্য মাদাৰ অফ টি আমি ক'ব নোৱাৰোঁ চ' এইটো এছটো ফাদাৰ হ'ব চ' এইটো মাদাৰ হ'লে এইটো ফাদাৰ হ'ব কিন্তু আমাক জেণ্ডাৰটো দিয়া নাই তো এইটো আমাৰ ভুল হৈছে এছ ইজ দ্য মাদাৰ অফ টিটো নহয় বুজিপালে এছ ইজ দ্য ফাদাৰ হ'ব পাৰে কিন্তু মাদাৰটো আৰ হয় টিৰ নেক্সট কি দিছে হাউ মেনি মেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য ফেমিলি ইফ বি ইজ মেল যদি বিটো মেল হয় তেতিয়া আমাক কিমানটা মেল মেম্বাৰ আছে চ' বিটো মেল হ'লে কি হ'ব 1 মেলকেইটা কোনকেইটা স্কুৱেৰ দিয়াকেইটা মেল হয় 1 2 3 4 হয় নাই 4 এতিয়া এছৰ জেণ্ডাৰটো দিয়া নাই আমাক কুৱেশ্যনত এছৰ জেণ্ডাৰ দিয়া নাই চ' আমি এইটো মেলো ধৰিব পাৰোঁ ফিমেলো ধৰিব পাৰোঁ যদি মেল ধৰোঁ ইয়াত কেইটা হ'ব 1 2 3 4 কাৰণ বিটো ইয়াত মেল বুলি কোৱা হৈছে বিটো মেল ধৰিব দিছে য'ত বিটো মেল ধৰিব দিছে ঠিক আছে চ' মেল ধৰিলে 1 2 3 4 চাৰিটা হৈ আছে যদি এছটো আমি মেল ধৰোঁ 5টা হ'ব আৰু যদি এছটো আমি ফিমেল ধৰোঁ 4টা হ'ব 4 or 5 বুজি পালেনে চ' কি হ'ব এনচাৰটো ইটাৰ 4 or 5 চ' এইটো মেল ধৰি পেলাই আপুনি ইয়াত যদি ইটাৰ 4 or 5 নিদিয়া হয় এইটো অপশ্যনটো নিদিয়া হয় তেতিয়া আমি এইটো মেলে ধৰিলোঁ হয় ঠিক আছে তেতিয়া 5 হ'ল হয় এনচাৰটো কাৰণ এইটো হ'ল আপোনাৰ মাক হৈ আছে ফিমেল চ' ফিমেলৰ হাজবেণ্ড কি হ'ব মেলেই হ'ব চ' সেইকাৰণে ইয়াত মেল ধৰিলোঁ হয় যদি ইয়াত ইটাৰ 4 or 5 নিদিয়া হয় কাৰণ ইয়াত ইটাৰ 4 or 5 কেলৈ হ'ব কাৰণ ইয়াত বিটো মেল দিয়া আছে চ' আমি বিটো মেল ধৰিলোঁ 1 2 3 4 এনেই 4 হৈ আছে কিন্তু এছৰ যদি জেণ্ডাৰটো আমি মেল ধৰোঁ তেতিয়া 5টা হ'ব যদি এছৰ জেণ্ডাৰটো আমি ফিমেল ধৰোঁ 4টা হ'ব তো দুটাৰ মাজত এটা হ'ব আৰু 4 আৰু 5ৰ ভিতৰত চ' ইটাৰ 4 হ'ব পাৰে ইটাৰ 5 হ'ব পাৰে ঠিক আছে চ' লাষ্ট কুৱেশ্যনটো কি দিয়া আছে হাউ ইজ এছ ৰিলেটেড টু বি এতিয়া এছটো বিলৈ কেনেকৈ ৰিলেট হৈ আছে ৰিলেটেড টু বি চাওক এনেকুৱা কুৱেশ্যন কি কৰিম হাউ ইজ এছ ৰিলেটেড টু বি ত' এছৰ লগত টু বি মানে বি পৰা আমি এছলৈ চাম চ' বি পৰা যদি আমি এছলৈ চাওঁ কি হ'ব বিৰ এইটো হ'ল ডটাৰৰ হাজবেণ্ড কিমান হ'ব ডটাৰ যদি আমি হাজবেণ্ড ধৰোঁ কিমান হ'ব চন ইন ল হ'ব হয় নাই তো চন ইন ল হ'ব পাৰে ডটাৰ ইন ল হ'ব পাৰে চন ইন ল হ'ব পাৰে কাৰণ এইটো চাওক বি এছ ৰিলেটেড টু বি চোৱাটো আমি জেণ্ডাৰটো মেল ধৰিব লাগিব তো এছ ৰিলেটেড টু বি হ'লে বি পৰা যদি আমি চাওঁ বি এইটো ফিমেল হ'ল বি ডটাৰ হ'লেতো ডটাৰৰ হাজবেণ্ডটো হ'ব চন ইন ল বুজি পালে ইয়াৰ ইটাৰ চন ইন ল ডটাৰ ইন ল নহ'ব কাৰণ ডটাৰ এটাই আছে চ' চন ইন ল হ'ব চ' আমাৰ কুৱেশ্যনটো হৈ গ'ল বুজি পালে নে কি কৰিলোঁ জাষ্ট এইটো ভালকৈ পঢ়ি পেলাই এইটো বনাব ট্ৰিটো ফেমিলি ট্ৰিটো বনাব আৰু এবাৰ আপুনি ফেমিলি ট্ৰিটো ৰাইট হ'লে এইটো কুৱেশ্যনত দি দিব এনেকুৱা ইমান টান কুৱেশ্যনছ নাহে এইটো অলপ ট্ৰিকি হয় কুৱেশ্যনটো কাৰণ ইয়াত জেণ্ডাৰ দিয়া নাই চ' এইটো ইমানকৈ নাহে টান কুৱেশ্যনছ চ' তথাপিতো মই কৰাই দিছোঁ যাতে আহি যাব পাৰে প্ৰব্লেম হেৰি নাই আপোনালোকে পাৰিব এতিয়া আহিলে নেক্সট কুৱেশ্যনটো কৰোঁ এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিখিনি মই কৰাইছোঁ সেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ পৰাই আহা সেইকাৰণে এইখিনি ভালকৈ আপোনালোকে চাব ইয়াত কি কৈছে কুৱেশ্যন মাৰ্ক -0.5 ডিভাইড 0.2 ইকুৱেল টু 120 ডিভাইড বাই 0.2 চ' এইটো আমাক এই কুৱেশ্যন মাৰ্কটো ওলাব দিছে চ' আমি ফাৰ্ষ্ট কি কৰোঁ কুৱেশ্যন মাৰ্কটোতে আমি এক্স লিখি লওঁ 0.2 ইকুৱেল টু 120 ডিভাইড 2 হ'ল এতিয়া কি কৰোঁ ডিভাইড আছে তো আমি কি কৰোঁতো ডিভাইডটো আমি এনেকৈ লিখোঁ হয় নাই ডিভাইড আছে তো তলত গুচি যাব বুজি পাইছে কাৰণটো ডিভাইড আমি কেনেকৈ লিখোঁ 4 ডিভাইড বাই 5 যদি আমি এনেকৈ হয় তেতিয়া আমি কেনেকৈ লিখোঁ 4/5 মানে 4টোক 5 দি ডিভাইড হৈ গৈ আছে চ' এই পাৰ্টটোক 0.2 দি ডিভাইড হৈ গৈছে চ' এইটো এনেকৈ হ'ব আৰু এইটো আমি তেনেকৈ কৰিলে 120 ডিভাইড বাই 2 লিখিলোঁ হ'ল এইটো কিমান হ'ব 60 টাইমছ এটা কষ্ট মাল্টিপ্লাই কৰি এইটো ফালে লৈ যাওক এইটো এনেই কি আছে 0.5 0.2 ইকুৱেল টু 60 আছে তো এইটো ফালে লৈ গ'লে কি হ'ব x - 0.5 ইকুৱেল টু 60 ইনটু 0.2 হ'ল এইটো মাল্টিপ্লাই কৰিলে কেনেকৈ হ'ব কেনেকৈ মাল্টিপ্লাই কৰিব 2 0.2 0টো নাহে চ' 0.2 আহিলে কিমান হ'ল 2 ইনটু 2 0 6 ইনটু 2 12 120 হ'ল পইণ্টৰ পিছত কেইটা আছে এটা আছে চ' আমি এইটো ছাইডৰ পৰা
পইণ্টৰ পিছত এটা আছে হয় নাই চ' আমি ইটো ছাইডৰ পৰা এটা আনি দিলোঁ ইয়াত হ'ব চ' 12 হ'ব এইটো তো এক্স মাইনাছ 0.5 ইকুৱেল টু 12 হ'ল এতিয়া এক্সৰ ভেলু কিমান হ'ব এক্স ইকুৱেল টু 0.5 প্লাছ 12 চ' 12ৰ লগত 12.0 হৈ আছে চ' 0 পইণ্টৰ তলত পইণ্ট বহাব 5 হ'ল ঠিক আছে পইণ্টৰ পিছত 0 একো ভেলু নাই চ' সেইকাৰণে আমি ইয়াত বহাই দিলোঁ 5 12.5 তো এক্স কিমান পালোঁ আমি 12.5 বুজি পালে সিম্পল আছিলে খালি আপুনি এই পইণ্টত সদায় মনত হ'ব পইণ্টক এটা খেলি মেলি নকৰিব যেতিয়া আমি মাল্টিপ্লাই কৰোঁ পইণ্টত যদি ধৰি লওক আপোনাৰ 3.8 ইনটু 2.2 আছে চ' এইটো আমি কেনেকৈ মাল্টিপ্লাই কৰিম 8 ইনটু 2 16 জেনেৰেল মাল্টিপ্লাই কৰিলে হ'ল মাল্টিপ্লাই সদায় জেনেৰেল কৰিব 8 ইনটু 16 1 কেৰি 3 ইনটু 2 6 6 প্লাছ 1 76 হ'ল 8 ইনটু 16 আৰু 76 তো কিমান হ'ল 6 13 3 1 কেৰি 836 এতিয়া চাওক পইণ্টটো দিয়া সময়ত কি কৰিব ইয়াৰ পিছত এটা পিছত আছে ইয়াৰ পিছত এটা পিছত আছে চ' কেইটা হ'ল এটা দুটা চ' এইফালৰ পৰা দুটা আনিব এটা দুটা ইয়াত দিব পইণ্টটো 8.36 বুজিলে চ' এইটো 12.5 হ'ল নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে 80% অফ আমি এক্স লিখিলোঁ ইয়াত ঠিক আছে ফাৰ্ষ্ট 1.4 ইনটু 1.5 ইনটু 4 প্লাছ এক্স ইকুৱেল টু 24 হ'ল এতিয়া 80% অফ মানে কি হয় 80/100 অফ মানে হ'ল মাল্টিপ্লাই 1.5 ইনটু 4 কৰিলে কিমান হ'ব 1.5 ইনটু 4 4 ইনটু 5 0 2 কেৰি 4 ইনটু 4 60 হ'ল চ' পইণ্টৰ পিছত কেইটা আছে এটা আছে চ' এইফালৰ পৰা আমি এটা আনিলোঁ ইয়াত দিলোঁ তো 6 হ'ল 6 প্লাছ এক্স 6.0 মানে 6 হ'ব পইণ্টৰ পিছত 0 ভেলু নাই ইকুৱেল টু 24 হ'ল এতিয়া এইটো 0 কেঞ্চেল হ'ল 2 5 যা 10 2 4 যা 8 হ'ল এইটো আমি কেনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ নে 6 প্লাছ এক্স বাই 5 কাৰণ ইয়াৰ তলত 1 আছে চ' 5 ইনটু 1 5 4 ইনটু এই গোটেইটো হৈ যাব মাল্টিপ্লাই হৈছে মাল্টিপ্লাই হ'লে কি হ'ব নিউমেৰেটৰ মাল্টিপ্লাই হ'ব ডিনমিনেটৰ মাল্টিপ্লাই হ'ব ইকুৱেল টু 24 হ'ল এতিয়া এই 5টো আমি এইফালে লৈ গ'লোঁ 4 6 প্লাছ এক্স ইকুৱেল টু 5 ইনটু 24 হ'ল এতিয়া 4টো মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব তো 6 প্লাছ এক্স ইকুৱেল টু 5 ইনটু 24 ডিভাইড বাই 4 আমি এইটো মাল্টিপ্লাই কৰি দিয়া নাই চাওক কেলৈ মাল্টিপ্লাই কৰি দিয়া নাই যে এইটো যদি আমি মাল্টিপ্লাই কৰি দিওঁ 100 হ'ল আকৌ 100ক 4 দি ডিভাইড কৰিব লাগিল এতিয়া এনেকৈ আছে জাষ্ট আমি ডাইৰেক্ট কেঞ্চেলেই কৰি দিব পাৰোঁ 4 ইনটু 6 24 বুজি পালেনে তো 6 প্লাছ এক্স ইকুৱেল টু কিমান হ'ব 5 ইনটু 6 30 হ'ল চ' এক্স ইকুৱেল টু কিমান হ'ব এতিয়া 30 হ'ল প্লাছ 6 আছিলে ইফালে গ'লে কি হ'ব -6 কিমান হ'ল এক্স ইকুৱেল টু 24 বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট ভালকৈ আপুনি কুৱেশ্যনটো প্ৰেক্টিছ কৰিব প্ৰেক্টিছ নকৰিলে নহ'ব যিমান পাৰে সিমান প্ৰেক্টিছ কৰিব আৰু এইবিলাক চিম্প্লিফিকেশ্যনৰ অংক আহিবই আপোনাৰ 3টা 4টা হ'লে আহিবই চিম্প্লিফিকেশ্যনত চ' বুজি পালে নে কেনেকৈ কৰিলোঁ জাষ্ট আমি কালি এইটো মাল্টিপ্লাই কৰিলোঁ আৰু পইণ্টত মাল্টিপ্লাই কৰিবলৈ শিকক ভালকৈ মই এইবিলাক কৰাই দিম যদি আপোনাৰ কোনোবা এটা ষ্টেপত প্ৰব্লেম হৈ আছে মোক কমেণ্টত লিখি দিব যে ষ্টেপ নাম্বাৰ কোনোবা এটা মই বুজি পোৱা নাই বা সেইটোত মোৰ প্ৰব্লেম হৈ আছে মই বেলেগ অংক কৰিব নোৱাৰোঁ সেই ষ্টেপটো আহিলে চ' সেইকাৰণে মই সেইটো ভালকৈ আপোনালোকক এটা ক্লাছে লৈ ল'ম লাগিলে বুজাই দিবলৈ ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে 2 1/4 প্লাছ 4 ইনটু 8 ইকুৱেল টু কুৱেশ্যন মাৰ্ক ইনটু 10 2 1/4 প্লাছ 4 ইনটু 8 ইকুৱেল টু কুৱেশ্যন মাৰ্ক তাত আমি কি লিখিলোঁ এক্স লিখিলোঁ হ'ল এতিয়া আমি ফাৰ্ষ্ট এইটো ছল্ভ কৰিম কেনেকৈ ছল্ভ কৰিম 4 ইনটু 2 8 প্লাছ 1 9 চ' 9/4 হ'ল বুজি পাইছেনে এই ফ্ৰেকশ্যন কেনেকৈ ছল্ভ কৰে জানেনে জাষ্ট আপুনি এই দুটা মাল্টিপ্লাই কৰিব 4 ইনটু 2 8 আৰু যোনটো হয় এইটো ওপৰটোৰ লগত প্লাছ কৰি দিব 4 ইনটু 2 8 প্লাছ 1 9 আৰু তলত 4টো থাকিলে ইনটু 8 ইকুৱেল টু এক্স ইনটু 10 হ'ল এতিয়া আপুনি এলচিএমো ল'ব পাৰে বা আপুনি এই 8টো সোমাই দিব পাৰে যেতিয়া কোনোবা এটা ব্ৰেকেটৰ ভিতৰত চাওক ব্ৰেকেটৰ ভিতৰত এনেকৈ আছে যেতিয়া আমি এটা 8টো সোমাম তেতিয়া আমি দুটাতে মাল্টিপ্লাই হ'ব চাওক 9/4 ইনটু 8 হ'ব আৰু এটা প্লাছ আহিলে মাজত এই প্লাছটো আহিলে 4 ইনটু 8 চ' দুটাতে 8টো মাল্টিপ্লাই হ'ব ব্ৰেকেটৰ ভিতৰত যি থাকি যায় এই প্লাছটোৱে এই দুটাক ছেপাৰেট কৰি আছে হয় নাই চ' সেইকাৰণে এই 8টো ইয়াৰ লগতো মাল্টিপ্লাই হ'ব আৰু ইয়াৰ লগতো মাল্টিপ্লাই হ'ব তেতিয়া আপোনাৰ আকৌ 8টো কমন লৈ আমি এইটো পাম চ' ইকুৱেল টু এক্স ইনটু 10 তেনেকৈ কৰিব পাৰে বা আপুনি এইটো এলচিএম লৈ পেলাইও কৰিব পাৰে চ' 4 দিয়ে 2 টাইমছ যাব
সো কিমান হ'ল 9 into 2 18 প্লাছ 8 into 4 32 ইকুৱেল টু x into 10 হ'ল এতিয়াতো কি হ'ব 18 প্লাছ 32 হ'লে কিমান হ'ব 8 প্লাছ 2 10 3 প্লাছ 1 4 4 প্লাছ 1 5 50 হয় ইকুৱেল টু x into 10 চ' মাল্টিপ্লাই হৈছে 10 টু ইফালে গ'লে কি হ'ব ডিভাইড চ' ইকুৱেল টু x হ'ল চ' এইটো কিমান হ'ব এতিয়া 10 5 টাইমছ তো x ইকুৱেল টু কিমান হ'ল 5 টাইমছ বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট আপুনি এইটো ষ্টেপৰ পৰা আপুনি আৰু এটা যদি বিচাৰে কৰিবলৈ প্লাছ 4 ইনটু 8 ইকুৱেল টু x ইনটু 10 আছে হয় নাই চ' এইটোত আমি যদি এলচিএম লওঁ 1 আৰু 4 এলচিএম কিমান হ'ব 4 চ' 4 যদি আমি এলচিএম লওঁ 4 into 1 4 1 into 9 9 plus 1 into 4 4 4 into 4 16 into 8 equal to x into 10 so এইটো কিমান হ'ব 25 4 into 2 8 হ'ল আৰু এইটো কিমান হ'ব 25 so 25 into 2 হ'ল equal to x into 10 so এইটো কিমান হ'ব 50 equal to x into 10 একে হৈ গ'ল লাষ্টত so x equal to 5 হ'ল এইটো বা ষ্টেপ পাই গ'ল বুজিলে so x equal to কিমান হ'ব আমাৰ 5 বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট আপুনি ভালকৈ প্ৰেক্টিছ কৰিব একে ইমান টান হয় দেখাটো অলপ হেৰি হ'ব পাৰে চ' সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰিব নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে এইটো দিয়া আছে ন চ' 2 কিউব ইনটু 3 স্কুৱেৰ ডিভাইড 90 ডিভাইড এক্স এইটো গোটেই দি এই গোটেইটোক ডিভাইড হৈছে এইটো মনত হ'ব এই ব্ৰেকেটৰ ভিতৰত যি আছে গোটেইটো ডিভাইড হৈ আছে চ' ইকুৱেল টু 64 ৰুট অভাৰ হ'ল এতিয়া কি হ'ব 2 ইনটু এইটো কিমান হ'ব চ' এইটো আমি যদি চল্ভ কৰোঁ কিমান হ'ব 2 কিউব ইনটু 3 স্কুৱেৰ ডিভাইড এইটো হৈ আছে ন চ' এই গোটেইটো তলত আহি যাব 90 ডিভাইড এক্স হয় নাই এইটো দি ডিভাইড হৈ আছে গোটেইটো দি ডিভাইড হৈ আছে চ' সেইকাৰণে গোটেইটো তলত আহিব ইকুৱেল টু 64 হ'ল এইটো কিমান হ'ল এতিয়া 8 ইনটু 9 ডিভাইড বাই 90 ডিভাইড এক্স ইকুৱেল টু এইটো আমি কেনেকৈ কৰিম 64টো যদি আমি কেনেকৈ কৰোঁ কিমান হ'ব 2 32 2 16 2 8 2 4 2 2 হয় চ' 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 2 হ'ল এতিয়া এইটো কি হ'ব এতিয়া হ'ল এতিয়া এইটো কি হ'ব 8 ইনটু 9 আছে হয় নাই এইটো আমাৰ 8 ইনটু 9 থৈ দিওঁ ডিভাইড বাই 90 ডিভাইড এক্স এইটো হ'ল চ' ইকুৱেল টু এই দুটাটোৰ পৰা এটাটো আহিলে এই দুটাটোৰ পৰা এটাটো আহিলে আৰু এই দুটাটোৰ পৰা এটাটো আহিলে কিমান হ'ল 8 হ'ল এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিব পাৰে আপুনি ধৰি লওক আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ কিমান হ'ব 8 এই গোটেইটো ইফালে যাবগৈ হয় নাই 90 ডিভাইড এক্স আৰু এইটো 8 কেঞ্চেল কৰিব পাৰোঁ কাৰণ ডিভাইড হৈ আছে চ' কিমান হ'ল এতিয়া 9 ইকুৱেল টু 90 ডিভাইড এক্স হ'ল এতিয়া চাওক শুনি পাইছেনে মোৰ আৱাজটো চ' 9 ইকুৱেল টু 90 বাই এক্স হ'ল ডিভাইড এক্স মানে কি এক্স দি ডিভাইড হৈ আছে চ' এতিয়া আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ কিমান হ'ব 9 ইনটু এক্স 9x ইকুৱেল টু 90 হ'ল চ' এক্স ইকুৱেল টু কিমান হ'ব 90 মাল্টিপ্লাই হৈছে ইকুৱেল ডিভাইড হ'ব চ' 9 10 টাইমছ বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট এইটো আপুনি ইয়াতো আপুনি 90 বাই এক্স লিখি দিব পাৰে মই জাষ্ট লিখা নাই কাৰণ এইটো এনেকৈ ভাঙি দিছোঁ ঠিক আছে চ' আকৌ যদি আৰু শ্বৰ্টকাট মেথড আছে যদি আপুনি কৰি প্ৰেক্টিছ কৰি পেলাই উলিয়াব পাৰে কি কৰিলোঁ ফাৰ্ষ্ট এইটো কৰিলোঁ তাৰপিছত 90 ডিভাইড বাই এক্স কৰিলোঁ 64 আমি ভাঙিলোঁ 8 হ'ল এইটো 8 ইনটু 8 ডাইৰেক্ট কৈ আছে চ' সেইকাৰণে মই জাষ্ট এইটো বুজাই দিছোঁ 8 ইনটু 8 ডাইৰেক্ট 64 8 লিখিব পাৰে আপুনি চ' এইটো ইফালে লৈ গ'লোঁ চ' 90 ডিভাইড এক্স এইখিনি পালোঁ এইটো কেঞ্চেল কৰিলোঁ কাৰণ ইয়াত 8টো ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হ'ব চ' এইটো কেঞ্চেলেই হৈ যাব চ' 9 ইকুৱেল টু 90 ডিভাইড এক্স 90 ডিভাইড এক্স মানে কি 90 বাই এক্স ক্ৰছ মাল্টিপ্লাই কৰিলোঁ 9x ইকুৱেল টু 90 x ইকুৱেল টু 10 ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ চ' মোৰ নেক্সট আৰু মই ভিডিঅ' দিম ইয়াৰ আৰু ৰিজনিঙৰ এপ্টিটিউডৰ ভিডিঅ' দিম তেনেকৈ ধুনীয়াকৈ চ' প্ৰেক্টিছ কৰি থাকিব আৰু মোৰ চেনেলো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংকছ এ লট